অহাবাৰ তোমালোকে চাবা তোমালোকৰ অসমীয়াগিৰি ক'ত থাকে। আজি মই সাৱধান মাৰি হৈ আছোঁ, অসমীয়াগিৰি ক'ত থাকে চাবা। মুছলমানক যেহেতু টাৰ্গেট কৰিছ, মুছলমানৰ কিন্তু ডাঙৰ এটা অস্ত্ৰ আছে দেই, বাধ্য নকৰাবা। খঙে নকৰে কি, আকালে নাখায় কি, ঘূৰি ঘূৰি মিয়া মিয়া মিয়া। মই যেনেকৈ আলি আকবৰ মিয়া খ্যাত, তোমালোকৰ যদি ক্ষমতা আছে। তোমালোকৰ মিছনটো হ'লে মুছলমানৰ বিৰুদ্ধে কথা কোৱা। হিমন্ত বিশ্ব শৰ্মাৰ সেই একেই কথা, ঘূৰি ঘূৰি মুছলমান মুছলমান মুছলমান। মুছলমান কোনো বাংলাদেশ বা কোনো বিদেশৰ পৰা অহা নাই, মুছলমান কোনো মাটি ফুটি ওলোৱা নাই, বৰষুণৰ পানীত টপ টপকৈ পৰা নাই, নদীৰ পানীত ভাহি অহা নাই। ইয়াতে জন্ম হৈছে, তোমাৰ যেনেকৈ ইয়াত জন্ম হৈছে, তোমাৰ যেনেকুৱা অধিকাৰ আছে আমাৰো অধিকাৰ আছে। আইনটো কাৰো বাপৰ সম্পত্তি নহয়, আইনটো চবৰ কাৰণে সমান। চৰকাৰটো তোমাৰ বাপৰ চৰকাৰ নহয়তো, তোমাৰ বাপৰ সম্পত্তি নহয়তো। তুমি যে কয় মই দিম তাৰমানে তোমাৰ বাপৰ সম্পত্তি দিব পাৰিবা। অসমবাসী ৰাইজক চালামৰ নমস্কাৰ জনাই বৰ্তমান অসমৰ পৰিৱেশৰ ওপৰত কিছু কথা ক'বলগীয়া হৈছে। বিশেষকৈ উজনি অসমৰ পৰা মিয়াখাদা যিটো জেহাদ তেওঁলোকে ঘোষণা কৰিছে, বিশেষকৈ শৃংখল চলিহা নামৰ যুৱক এজনে যিবিলাক উগ্ৰ অসামঞ্জস্য থকা কথাবিলাক কৈ মুছলমান সমাজক যেনেকৈ এটাক কৰিছে, এই কথাবিলাক ঠিক হোৱা নাই। আৰু জাতীয়তাবাদী বাহাদুৰিটো দেখাইছে, জাতীয়তাবাদী। আৰে ভাই শৃংখল চলিহা, তুমি ক'ৰ পৰা একেবাৰে ডাঙৰ জাতীয়তাবাদী, তোমাক ক'ৰ পৰা তুমি ইমান ডাঙৰ জাতীয়তাবাদী নেতা ওলালা ভাই? তোমাৰ দেউতা জাতীয়তাবাদী শিবিৰৰ নেতা আছিলে, তোমাৰ দেউতাই AGPৰ MLA ইলেকশ্যন খেলিছিলে। তুমি আৰু ক'ৰ পৰা জাতীয়তাবাদী ওলাইছ? ইমান যদি জাতীয়তাবাদী ওলাইছ, এইবিলাক কথা কিয় নোকোৱা ভাই? নৰেন্দ্ৰ মোদী প্ৰথম BJP চৰকাৰ অহাৰ আগত খানাপাৰা মিটিঙত কৈছিলে, BJP চৰকাৰ যদি পাৱাৰত আহে অসমৰ পৰা কিবা 16 তাৰিখ আছিল নেকি, যে 16 তাৰিখৰ পাছৰ পৰা বাংলাদেশী টালি টোপোলা বান্ধি যাব লাগিব। সেই বাংলাদেশী কেইটা খেদিলা ভাই তোমালোকে? সেইবিলাক কথা কিয় নোকোৱা? সেইবিলাক কথা কোৱা। তাত তোমালোকে অংশ লোৱা। যিসকল মানুহক তোমালোকে খেদিব খুজিছিলা, সেইসকল মানুহক এতিয়া আকৌ বাংলাদেশৰ পৰা আনি নাগৰিকত্বহে দি আছো। তোমালোকে ক'ত বাংলাদেশী খেদিবা? ঘূৰি ঘূৰি মিয়া মিয়া মিয়া। মই আলি আকবৰ মিয়া, মোক খেদ। মিয়া বুলিতো কোনো কমিউনিটি নাই। তোমালোকে মিয়াক আপাৰ আছামৰ পৰা মিয়াক খেদিছো। যিবিলাক মানুহক তোমালোকে খেদি আছো, এতিয়া কৰি আছো, সেইকেইটা মানুহৰ এটা মানুহৰ নাম মিয়া নাম আছে নেকি? মই যেনেকৈ আলি আকবৰ মিয়া খ্যাত, তোমালোকৰ যদি ক্ষমতা আছে। মিয়া নহয়, আচলতে তোমালোকৰ শব্দবিলাক ভুল হৈ আছে। তোমালোকে আচলতে ক'ব লাগে তোমালোকৰ টাৰ্গেটটো, তোমালোকৰ জেদটো, তোমালোকৰ মিছনটো হ'লে মুছলমানৰ বিৰুদ্ধে কথা কোৱা। হিমন্ত বিশ্ব শৰ্মাৰ সেই একেই কথা, ঘূৰি ঘূৰি মুছলমান মুছলমানৰ বিৰুদ্ধে কথা কৈ তোমালোকৰ শান্তি পোৱা। মুছলমান কোৱা, মিয়া বুলি কিয় কোৱা? মিয়া এটা কমিউনিটি নহয়তো। মিয়া এজন ব্যক্তি হ'ব পাৰে, যেনেকৈ মই আলি আকবৰ মিয়াটো মোৰ টাইটেল, আলি আকবৰ মিয়া। মোৰ নামৰ তিনিওটাই টাইটেল, আলিটোৰ টাইটেল, আকবৰৰ টাইটেল, মিয়াও টাইটেল। আৰু মিয়াটো হৈছে কি, তোমালোকে যেনেকৈ কৈছে এনেকৈ কোৱা ঠিক নহয় বন্ধু শৃংখল চলিহা। তোমাক কৈছো, তুমি অভিধান ভালকৈ পঢ়ি লোৱা, অসমীয়া অভিধানটো পঢ়ি লোৱা। মিয়া অৰ্থটো কোন অৰ্থত বুজায়? সন্মান অৰ্থত বুজায়। ডাঙৰীয়া, চাহাব, এইবিলাকতো ভাই চাহাব, ডাঙৰীয়া, তেওঁলোকক মিয়া বুলি কোৱা হয়। তোমালোকে মিয়া খেদি আছো। আৰু ভাই তোমালোকৰ এইটো খেলাটো আজি আৰম্ভ হোৱা নাই। আচলতে অসমৰ পৰা বিদেশী খেদবা লাগে। আগত প্ৰথমতে আছিলে বহিৰাগত, আলি কুলি বঙালী, নাক চেপেটা নেপালী, বুঢ়ী ফুলা মাৰোৱাৰী। ক'ৰ পৰা আহিলি? ওলাই যা। এইটো তোমালোকৰ তোমাৰ দেউতা যেনেকৈ আছিলে, তোমাৰ দেউতা প্ৰণৱজ্যোতি চলিহা আছিলে, তেওঁলোকে এই আন্দোলনটো খাৰা কৰিছিল। ছাত্ৰ সন্থা কৰি ছাত্ৰ সন্থাৰ এইটো বুলি আছিলে। সব কথা বাদ দি এতিয়া আলি, তাৰমানে মুছলমানৰ পাল্লাত বিৰুদ্ধে তোমালোকে লাগিছ। ইমান ইজি নহয় ভাই। মুছলমান কোনো বাংলাদেশ বা কোনো বিদেশৰ পৰা অহা নাই, মুছলমান কোনো মাটি ফুটি ওলোৱা নাই, বৰষুণৰ পানীত টপ টপকৈ পৰা নাই, নদীৰ পানীত ভাহি অহা নাই।
ইয়াতে জন্ম হয়েছে, তোমার যেনেকে ইয়াত জন্ম হয়েছে, তোমার যেনেকে অধিকার আছে, আমারও অধিকার আছে ভাই। এতিয়া মুছলমান অলপ সংখ্যাত কম, চৰকাৰ তোমালোকৰ, আৰ্মি পুলিচ তোমালোকৰ, যিমান অফিচাৰ তোমালোকৰ, MLA মন্ত্ৰী তোমালোকৰ জনসংখ্যাত বেছি, তোমালোকৰ জনসংখ্যা বেছি। গাৰ্ডযোৰক কথাবিলাক কৈ আছো নাই ভাই, গাৰ্ডযোৰত ইমান কথা ক'লে নহ'ব। আইনটো কাৰো বাপৰ সম্পত্তি নহয়, আইনটো চবৰ কাৰণে সমান। নৰেন্দ্ৰ মোদীৰ কাৰণে যেনেকুৱা, হিমন্ত বিশ্বৰ কাৰণে যেনেকুৱা, আমাৰ কাৰণেও তেনেকুৱা। যেনেকে তোমালোকে বাল্য বিবাহলৈ এনেই চিঞৰি থাকো, মিয়া মানুহৰতো নহয় আচলতে, মানে ময়মনসিংহীয়া বা ভাটিয়া বা চৰুৱা এই মানুহবিলাকৰ হৈছে কি অশিক্ষিত মানুহ। তেওঁলোকে সৰু বয়সত বিয়া দিয়ে, এইটো আগৰ পৰা প্ৰচলিত হৈ আছে। আজিও তোমালোকে সেইটো কিয় নধৰা, খালি মিয়া মিয়া যে কৈ থাকো, মুছলমান যে কৈ থাকো। আৰে বিহাৰীকেইটা কি কৰে, বিহাৰীকেইটা বাল্য বিবাহ হয়, মাৰোৱাৰীকেইটাৰ বাল্য বিবাহ হয়, সেইবিলাক কিয় নধৰ? হিমন্ত বিশ্ব শৰ্মাৰ মাৰ বিয়া হৈছে 12 বছৰত, সেইটো কিয় নধৰ ভাই? হিমন্ত বিশ্ব শৰ্মাৰ মাৰ বিয়া হৈছে 12 বছৰ, সেইটো বাল্য বিবাহ হোৱা নাই জানো? সেইটো কিয় নধৰ? সেইটো তোমালোকে চাইলেণ্ট কিয় থাকো? সেইটো দয়া কৰি কোৱা ভাই। মইতো কিমানবাৰ ফেচবুকত কৈছো, আচলতে মুছলমানকেইটা তাৰমানে এই দেশৰ পৰা গ'লে তোমালোকৰ মুছলমানৰ বাড়ী ঘৰ, যেনেকে আলী আকবৰ মিয়াৰ বাড়ী ঘৰ, এইবিলাক তোমালোকে বহুত দখল কৰাৰ তোমালোকৰ এটা আশা। তেনেকুৱা 1976 চনৰ পৰা 80 চনলৈকে চাইছিলোঁ, আমাৰ বিলাসীপাৰাত মণ্টুগুৰি ফেক্টৰীৰ মানে ঘৰটো কোনে ল'ব, আলী আকবৰ মিয়াহঁতৰ ঘৰ বিল্ডিং এইবিলাক কোনে ল'ব। তাৰপাছত ৰতনলাল সিংগী বুলি আছিলে ডাঙৰ মাৰোৱাৰী এজন, তেওঁলোকৰ ঘৰটো কোনে ল'ব। ছাত্ৰ সন্তান ল'ৰাবিলাকে সেইবিলাক লিষ্ট বনাইছিলে, এইটো ঘৰ মই ল'ম, এইটো ঘৰ মই ল'ম। সেইবিলাক বিজনেছটো গ'ল। তোমালোকে নেলি চাউল খোৱা চাপৰি গহপুৰ বহুত মানুহ তোমালোকে মাৰিলা, 15 পৰা 20,000 25,000 মানুহ তোমালোকে মাৰিয়া। খেদিব পাৰিছো নেকি? আৰে ভাই ইয়াত জন্ম হৈছোঁ, মাৰপিট কাজিয়া যিয়ে হওক, মাৰপিট কাজিয়া কৰি ইয়াতে থাকিম, আমাক খেদিব নোৱাৰো তোমালোকে। এতিয়া তোমালোকে যিটো আৰম্ভ কৰিছো, ভাই শৃংখল চলিহা, তোমাৰ নামটো শৃংখল, তুমি শৃংখলাবদ্ধভাৱে এটা কথা দয়া কৰি তুমি কোৱা, তোমাক আহ্বান জনাইছো। সেইটো কথা হ'ল বিদেশীৰ কোনো ধৰ্ম নাই, যোনে বিদেশীত যাব লাগে। 71 চনৰ পাছত যিবিলাক আহিছে সেইবিলাক যাব লাগে। যেনেকে তোমালোকৰ এইটো কিয় নকোৱা, এই যে হিল নাম দি হিলাদৃত্য নেকি গৰু এটা পকপকাই থাকে এনেই, এইটো 73 চনত আহিছে ভাই। ই নিজে মুখে কৈছে মই বঙালী হিন্দু মানুহ, মই ইণ্ডিয়াটো মানে হিন্দু ৰাষ্ট্ৰ, সেইকাৰণে মই ইণ্ডিয়াত আহিছোঁ, মোক খেদে কোনে? আৰে ভাই এইটো আইন নহয়, হিন্দু দেশত আহিছো বুলি তোমাক খেদিব নোৱাৰিব, সেইটো আইন নহয়, বিদেশীয়ে খেদিব লাগিব। তো সেই মানে কি কয়, শিলাদিত্যটোৰ বিৰুদ্ধে কিয় নালাগো ভাই? সেই গৰুটোৰ বিৰুদ্ধে তোমালোকে কিয় কথা নকোৱা? তোমালোকে আচলতে কি হৈছে, শৃংখল চলিহা বা এনেকুৱা মনোবৃত্তিৰ, যেনেকে হিমন্ত বিশ্ব শৰ্মা, এওঁলোকক মই এতিয়াও কাতৰভাৱে অনুৰোধ জনাইছো ভাই, অসমখন বহুত ভাগ কৰিলা তোমালোকে, গাৰো, বড়ো, চাওতাল, তাৰপাছত কি কয় আমাৰ ৰাজবংশী, সব ভাগ হ'ল। অহাবাৰ তোমালোকে চাবা, তোমালোকৰ অসমীয়াগিৰি ক'ত থাকে। আজি মই সাৱধান মানি হৈ আছো, অসমীয়াগিৰি ক'ত থাকে চাবা। অহা লোকপিয়ল আহক, বড়োবিলাকে বড়ো লিখিব, ৰাভা হাজংবিলাকে ৰাভা হাজং লিখিব, তোমাৰ ৰাজবংশীসকলে তেওঁলোকৰ গোৱালপাৰীয়া লিখিব। এতিয়া থাকিল কোনখিনি, এই তোমালোকে যে চলিয়া আহোম তোমালোকৰ খিনি, আৰু এই যিখিনি তোমালোকে মিয়া বুলি কয়, আচলতে মিয়া নহয়তো চৰুৱা বা ভাটিয়ালি যিবিলাক কথা কয়, সেই মানুহখিনি থাকিব। এতিয়া তোমালোকে যেনেকে জ্বলাই আছো, মানে ধৈৰ্যৰ এটা সীমা থাকে। যেতিয়া মানুহৰ ধৈৰ্য চেৰাই যায়, মানুহৰ এটা কথা এটা আছে, কথিত কথা এটা আছে, কণা ঘোঁৰাৰ চিধা দৌৰ। 83, 80, 85 মুছলমানক যেহেতু টাৰ্গেট কৰিছ, মুছলমানৰ কিন্তু ডাঙৰ এটা অস্ত্ৰ আছে দেই, বাধ্য নকৰাবা। অসমত কিন্তু ডাঙৰ এটা সাম্প্ৰদায়িক মানে দাঙ্গা এটা হ'ব। চৰকাৰেও সেইটো বিচাৰে, তোমালোকেও সেইটো বিচাৰা, যে ডাঙৰ এটা সাম্প্ৰদায়িক দাঙ্গা হওক, কিছু মুছলমান মানুহক তোমালোকে গুলি কৰি মাৰিবা। আৰে ভাই কেইটা গুলি কৰি মাৰিবা? লাখ লাখ মানুহ একবাৰে যদি নাৰায়ে তাকবীৰ আল্লাহু আকবার বুলি ওলাই যায়, কেইটা মানুহ আৰ্মিয়ে গুলি কৰি মাৰিব হে?
কিমানজন আৰ্মি আছে? আৰে নীতিগতভাৱে কথা কোৱা। আইন তোমালোকৰ হাতত, চৰকাৰ তোমালোকৰ হাতত। আইন দিয়ে তোমালোকৰ বাংলাদেশী বিদেশী আছে খেলা। এই যে যিখিনি মানুহ শিৱসাগৰ ডিব্ৰুগড়ৰ পৰা তোমালোকে খেদি আছো বুলি কৈছ, সেইখিনি কোনো বাংলাদেশী বিদেশী মানুহ নহয়। মিয়া বুলি খেদি আছো। এইখিনি মানুহ হ'ল কি গোৱালপাৰা, বৰপেটা, ধুবুৰীত নদী ভংগ মানুহ, পেটৰ তাগিদাত, পেটৰ ভাতৰ কাৰণে তেওঁলোকে তাত কাম কৰিব গৈছে। খেদি আছো। খেতি ক'ত দিবা? আল্টিমেটলি বৰপেটা, ধুবুৰী, গোৱালপাৰা, নগাঁও ইয়াত আহিব তেওঁলোকে। ইয়াৰ পৰা কেনেকৈ খেদিবা? গতিকে তোমালোকক অনুৰোধ জনাইছো, ভাই তোমালোক অলপ সংযত হোৱা। অসমৰ সৰ্বনাশ নকৰিবা। অসমৰ সৰ্বনাশ কৰিলে তোমালোকে যেনেকৈ অসমীয়াগিৰি দেখুওৱা, তোমালোকে কিন্তু অসমৰ সৰ্বনাশ কৰিবা। অসমৰ ভাষা কিন্তু সৰ্বনাশ হ'ব। যিখিনি তোমালোকৰ মহাৰ বেটা ভাই তোমালোকে বাংলাদেশৰ পৰা আনি জাগা দি আছ, সেইকেইটাতো অসমীয়া স্বীকাৰ নকৰে। তেওঁলোকে তেওঁলোকৰ লেংগুৱেজ লিখিব। তো মাজৰ পৰা থাকিলে এই তোমালোকে যি মিয়া নাম দিছো, মিয়াটো নহয়, ভাটিয়া বা চৰুৱা, এই মানুহখিনি থাকিলে, আৰু তোমালোকে যে আহোম যে এই মানুহখিনি অসমীয়া এইখিনি মানুহ থাকিবা। কোচ ৰাজবংশী বেলেগ হৈ যাব, ৰাভা হাজং বেলেগ হ'ব, বড়ো বেলেগ হ'ব, এইখিনি মানুহ থাকিবা। খঙে নকৰে কি, আকালে নাখায় কি? খঙে নকৰে কি, আকালে নাখায় কি? যেতিয়া খং চণ্ডাল, খঙে যেতিয়া মূৰ ঘূৰাই দিব নহয়, অহা লোকবিলত যেহেতু এই বঙালীটো নহয়, ভাটিয়া বা চৰুৱা মানুহখিনি, যিখিনি তোমালোকে মিয়া বুলি কোৱা, আচলতে মিয়াটো নহয়। তোমালোকে এটা বনাই লৈছ, তোমালোকৰ ইচ্ছা, তোমালোকে স্বৰ্গ ৰাজ্য পাইছ, দুনিয়াৰ চব কথা তোমালোকে বুজি পোৱা। হিমন্ত বিশ্ব শৰ্মাতে এনেকৈ কথা কয়, মই দিম। এজন মুখ্যমন্ত্ৰী, ভাৰতবৰ্ষৰ কোনো এজন মুখ্যমন্ত্ৰী স্বাধীনতা কালৰ পাছৰ পৰা আজিৰ দিনলৈ কোনোদিন কোৱা নাই মই এইটো দিম। মুখ্যমন্ত্ৰী হ'লে ক'ব লাগে, আমি এইটো কৰিম, আমাৰ চৰকাৰে এইটো কৰিব, এইটো ক'ব লাগে। আমাৰ চৰকাৰটো তোমাৰ বাপৰ চৰকাৰ নহয়তো, তোমাৰ বাপৰ সম্পত্তি নহয়তো। তুমি যে কয় মই দিম, তোমাৰ বাপৰ সম্পত্তি দিব পাৰিবা। চৰকাৰৰ বস্তু দিব গ'লে ক'ব লাগিব আমি দিম, আমাৰ চৰকাৰ। যেনেকৈ গভৰ্ণৰে যেতিয়া এছেম্বলিত বক্তব্য ৰাখে, গভৰ্ণৰেহে ক'ব পাৰে মোৰ চৰকাৰ, মাই গভৰ্ণমেণ্ট। কিন্তু মুখ্যমন্ত্ৰীটো ক'ব নোৱাৰে মোৰ চৰকাৰ। মুখ্যমন্ত্ৰী এছেম্বলিত ক'ব লাগিব আমাৰ চৰকাৰ। গতিকে এইবিলাক অশ্ৰুতি কথাবিলাক, অশ্ৰাব্য কথাবিলাক, অনীতিৰ কথাবিলাক চলিছে, কৈ থকা পাই। কিন্তু মুছলমানক তোমালোকে একো কৰিব নোৱাৰো, ইমান সহজ কথা নহয়। মুছলমানক বাধ্য নকৰাবা। ৮০, ৮৩, ৮৫ চনৰ নিচিনা মুছলমানে যাতে ইনকিলাব জিন্দাবাদ, নাৰায়ে তাকবীৰ, আল্লাহু আকবার এইবিলাক যাতে ক'ব লগা নহয়, এইটো পৰিৱেশ তোমালোকে দয়া কৰি নানিবা। ভাতৃঘাতী সংঘৰ্ষ হ'ব, বহুত মানুহ মৰিব। তোমালোকে এইটোতো ফোন কৰিছ, আৰ্মি দি মুছলমান মানুহ গুলি কৰি মাৰিবা। আমিও ধৰি লৈছো, তোমালোকে যে এইটো পণ লৈছ যে কিবা এটা কাচিয়া লগালে, আপদে ডাঙা এটা লগাই কিছু মুছলমানক তোমালোকে গুলি কৰি মাৰিবা। আচ্ছা, খালি মুছলমানে নমৰে ভাই, মুছলমানৰ কিন্তু ডাঙৰ এটা অস্ত্ৰ আছে। ৮০, ৮৩, ৮৫ চাইছো। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, নাৰায়ে তাকবীৰ, আল্লাহু আকবার। অনুৰোধ কৰিছো ভাই, এইটো পৰিৱেশ যাতে নহয়। আৰু অহা লোকপিয়লত অসমীয়া ভাষা যাতে সৰ্বনাশ নহয়, অসমীয়া ভাষাটো জীয়াই ৰখাৰ স্বাৰ্থত এতিয়াও অনুৰোধ কৰি আছো, অলপ সংযত হোৱা, নীতিগত কোৱা, নিয়মৰ কথা কোৱা, আইনৰ কথা কোৱা। ধন্যবাদ।